ওয়েলকাম ফ্ৰেণ্ডছ। আজি আমি ছাত্ৰ ছাত্ৰীসকলে সততে পৰীক্ষাৰ সন্মুখীন হোৱা কিছু সমস্যাৰ বিষয়ে আলোচনা কৰিম আৰু সঠিক পদ্ধতিৰে আগবাঢ়িলে তেওঁলোকে কি ধৰণে শিক্ষাৰ ক্ষেত্ৰত তথা বিভিন্ন পৰীক্ষাৰ ক্ষেত্ৰত সফলতা আহৰণ কৰিবলৈ সক্ষম হ'ব সেই বিষয়ে কিছু নীতি নিৰ্দেশনা দিবলৈ যত্ন কৰিম। Beginning properly organized and prepare for tests and exam can make all the difference to school performance. Effective studying start with the right attitude. A positive outlook can shift studying from a punishment to an opportunity to learn. শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যাওঁতে শিক্ষাৰ প্ৰকৃত পদ্ধতি যদি আমি অনুসৰণ কৰোঁ, সেই পদ্ধতি অনুসৰণ কৰিলে আমি শিক্ষাৰ ক্ষেত্ৰত কিছু আগবাঢ়ি যাব পাৰিম। প্ৰত্যেক ক্ষেত্ৰতে আমি এটা কথা লক্ষ্য কৰোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ক্ষেত্ৰতেই হওক বা অন্য ক্ষেত্ৰতেই হওক, সকলোৰে একোটা নিজস্ব প্ৰতিভা আছে, একোটা নিজস্ব সীমাবদ্ধতা আছে। যিখিনি প্ৰতিভা আছে সেই প্ৰতিভাখিনি সঠিক প্ৰয়োগ কৰি আগবাঢ়িলে ছাত্ৰ ছাত্ৰীসকল শৈক্ষিক বা অন্য ক্ষেত্ৰত সফলতাৰে আগবাঢ়ি যাব পাৰিব। There is no one size fits all approach when learning how to effectively study. Studying methods should be tailored to each student. Everyone has different ability, so it is important to determine what works for you and what does not. Find out what type of learner you are and which study technique will work best for you. এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে পৰীক্ষাৰ ক্ষেত্ৰত এটা সফলতাপূৰ্ণ পৰিচয় দিবলৈ হ'লে কিছুমান পদ্ধতি নিশ্চিতভাৱে তেওঁলোকে অৱলম্বন কৰিব লাগিব। তেনেকুৱা পদ্ধতি কেনে হ'ব পাৰে সেই বিষয়ে আমি এই পৰ্যালোচনাটোত তোমালোকক কিছু আৰ্হি দিবলৈ যত্ন কৰিম। For some student, studying and staying motivated comes easily. Others may have to work a little bit harder. What is the most effective way to study? এই ক্ষেত্ৰত আহি যাব পাৰে যে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়িবলৈ হ'লে আমাৰ কি ধৰণে সঠিক এটা পদ্ধতি আমি ল'ব পাৰোঁ। Finding the best way to study is an ongoing process. It is not something that can be left to the night before the test. You should be constantly improving your study skill to better understand what works and what does not. তোমালোকৰ নিজৰ ক্ষেত্ৰত কি ক্ষেত্ৰত তোমালোকৰ প্ৰতিভা আছে, কোন ক্ষেত্ৰত তোমালোকে আগবাঢ়ি যাব পাৰিবা সেইটো তোমালোকে নিজেই নিৰ্ধাৰণ কৰিব লাগিব। নিজৰ সক্ষমতাটো যেতিয়ালৈকে বুজি পোৱা নাযায়, নিজৰ সীমাবদ্ধতাটো যেতিয়ালৈকে বুজি পোৱা নাযায়, তেতিয়ালৈকে জীৱনৰ শিক্ষাৰ ক্ষেত্ৰত বুলি নহয়, জীৱনৰ কোনো এটা ক্ষেত্ৰতেই তোমালোক সঠিকভাৱে আগবাঢ়ি যাব নোৱাৰিবা। গতিকে প্ৰথমতেই জানিব লাগিব যে তোমাৰ কোনটো বিষয়ত ৰাপ আছে, কোনটো বিষয়ত তুমি আগবাঢ়ি যাব পাৰা আৰু কি পদ্ধতি অৱলম্বন কৰিলে সঠিক নীতি নিৰ্দেশনাৰ মাজেদি তুমি জীৱন যুদ্ধত আগবাঢ়ি যাব পাৰিবা। আমি সেই কথাখিনিকে ইয়াত আলোচনা কৰিবলৈ যত্ন কৰিছোঁ। Mastering effective study habit not only make it easier to learn but will also help you to get better grade in high school and post secondary. ভাল ধৰণে শিক্ষাৰ ক্ষেত্ৰত যেতিয়া আগবাঢ়িব বিচাৰিবা তেতিয়া নিশ্চিতভাৱে তুমি কিছু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াৰ বাবে কিছু পদ্ধতি অৱলম্বন কৰিব লাগিব, যি পদ্ধতিয়ে তোমাক তোমাৰ প্ৰতিভা বিকাশত সহায় কৰিব। এতিয়া আহাচোন আমি কেনেকুৱা পদ্ধতি অৱলম্বন কৰিলে আমি শিক্ষাৰ ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিম সেই বিষয়ে কিছু বুজাৰ যত্ন কৰোঁ। Discover the 12 secrets to studying effectively that will help you. That's which are your next exam.
How do study effectively get organized? Carry a homework planner at all times. Entering homework, project tests, and assignment as soon as they are assigned will make sure they are not forgotten about. এতিয়া আমি যি 12টা সূত্ৰৰ কথা ক'লোঁ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত সেই 12টা সূত্ৰনো কি হ'ব পাৰে সেই বিষয়ে কিছু তথ্যৰ সম্ভেদ লওঁ। Pay attention in class. It is important to concentrate and avoid distraction when the teacher is spoken. Practice active listening by concentrating on what being said and taking notes in your own words. This will help make sure you hear and understand what is being taught in class. শ্ৰেণীকোঠাত যেতিয়া তোমালোকক শিক্ষকে পাঠদান কৰি থাকে সেই পাঠদান কৰা সময়ত তোমালোকে সম্পূৰ্ণভাৱে নিজক পাঠদানত মনোযোগটো দিয়া আৱশ্যক। শিক্ষক বা শিক্ষয়িত্ৰীসকলে তোমালোকক নিৰ্দিষ্ট বিষয়ৰ নিৰ্দিষ্ট যিটো পাঠৰ বিষয়ে বুজাই আছে সেই সম্পৰ্কত তোমালোকে সঠিকভাৱে বুজিবলৈ যত্ন কৰা আৱশ্যক। এই ক্ষেত্ৰত যদি কিবা অসুবিধাৰ সন্মুখীন হয় তেতিয়াহ'লে তোমালোকে তাৎক্ষণিকভাৱে শিক্ষক শিক্ষয়িত্ৰীক সেই বিষয়ে অৱগত কৰিব লাগে। তেওঁলোকৰ পৰা কথাখিনি স্পষ্টভাৱে জানি পেলাই তোমাৰ মনত যিখিনি খোকোজা লাগে সেই খোকোজাখিনি দূৰ কৰিবলৈ যত্ন কৰিবা। 2 নম্বৰ পইণ্টটোলৈ আহা। Steer clear of distraction. Distraction are everywhere, from cell phones to social media to friends. Beware of what distract you in class and know how to steer clear of this distraction. Avoid sitting next to friends if you know they will distract you. Turning off your cell phone will also help make sure you are paying attention to your teacher. যেতিয়া তোমালোকক পাঠদান দিয়া হয় বা যেতিয়া তোমালোকে অধ্যয়ন কৰা সেই সময়ছোৱাত তোমালোকে সম্পূৰ্ণভাৱে নিজৰ শিক্ষাৰ বিষয়ত বা পাঠদানত মনোযোগটো দিবলৈ যত্ন কৰিবা। সেই সময়ত নিজৰ মনোযোগ ব্যাহত হ'ব পৰা কোনো কাৰ্যত তোমালোক জড়িত হ'ব নালাগে। তোমালোকৰ লগত যদি ফোন থাকে তেতিয়াহ'লে সেই পঢ়াৰ সময়ছোৱাত ফোনৰ সংস্পৰ্শৰ পৰা আঁতৰি থাকিবা। ফোনৰ ব্যৱহাৰ সেই সময়ত নকৰিবা আৰু বন্ধু বান্ধৱ বা সহপাঠীৰ লগত যেতিয়া পাঠদানত জড়িত হৈ থাকিবা সেই সময়ত কোনো আলোচনা বা কথা বতৰা নাপাতিবা। এনেকুৱা ঘটনাই তোমালোকৰ মনোযোগ ব্যাহত কৰে আৰু ফলত তোমালোকৰ জীৱনৰ একোটা মূল্যৱান সময়ৰ অপচয় হয়। 3 নম্বৰ পইণ্টলৈ আমি আহোঁ। ইয়াৰ পিছত আমি 3 নম্বৰ দিশটোলৈ আহোঁ। যেতিয়া তোমালোকৰ শিক্ষানুষ্ঠানত শিক্ষক বা শিক্ষয়িত্ৰীয়ে তোমালোকক পাঠদান কৰে, পাঠদান কৰোঁতে ঘৰত বা শ্ৰেণীকোঠাত কৰিবৰ কাৰণে কিছু প্ৰশ্ন দিয়ে, কিছু টকা দিয়ে। তোমালোকে শিক্ষক শিক্ষয়িত্ৰীয়ে শ্ৰেণীকোঠাত কৰিবলৈ দিয়া বা ঘৰত কৰিবলৈ দিয়া যিখিনি প্ৰশ্ন আৰু যিখিনি টকা প্ৰস্তুত কৰাৰ দায়িত্ব দিয়ে সেইখিনি যাতে সঠিকভাৱে আৰু সম্পূৰ্ণভাৱে তোমালোকে শেষ কৰিব পাৰা সেই দিশটোৰ প্ৰতি তোমালোকে সকলো সময়তে মনোযোগ দিবা। মেক চিয়ৰ নোটছ আৰ কমপ্লিট. Writing clear and complete notes in class will help you process the information you are learning. These notes will also become study notes that can be reviewed before a test. Talk to friends or the teacher if you have missed a class to ensure your notes are complete. বিভিন্ন কাৰণে তোমাৰ কেতিয়াবা শ্ৰেণীৰ পাঠদানত উপস্থিত থকাটো সম্ভৱ নহ'বও পাৰে। তোমাৰ বেমাৰ আজাৰ হ'ব পাৰে, ঘৰুৱা কিবা অসুবিধা হ'ব পাৰে বা ব্যক্তিগত কিবা অসুবিধা হ'ব পাৰে। শ্ৰেণীকোঠাত কিবা কাৰণে তুমি যদি উপস্থিত থাকিব নোৱাৰিলা, পিছদিনাখন সেই শ্ৰেণীকোঠাত দিয়া পাঠদান কিবা যদি প্ৰশ্ন দিছিলে, কিবা যদি টকা দিছিলে, সেইখিনি সহপাঠীৰ পৰা সংগ্ৰহ কৰি সেইখিনি সম্পূৰ্ণ কৰিবলৈ যত্ন কৰিবা। এনে হ'লে তোমালোকে শিক্ষাৰ ক্ষেত্ৰত কোনো ক্ষেত্ৰতে পিছ পৰি নাথাকা। ইয়াৰ পিছত আহা আমি চতুৰ্থ
দিশটোলৈ আমি যাওঁ। আস্ক কুৱেশ্যন ইফ ইউ ডোণ্ট আণ্ডাৰষ্টেণ্ড। প্ৰশ্ন সোধাৰ যিটো প্ৰৱণতা, যিটো মানসিকতা, সেইটোৱে মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰে। যদি তোমালোকৰ শ্ৰেণীকোঠাত শিক্ষকে বা শিক্ষয়িত্ৰীয়ে পাঠদান কৰোঁতে কোনো কথা বুজাত তোমালোকৰ অসুবিধা হয়, তেতিয়াহ'লে কোনো সংকোচ নকৰি তোমালোকে শিক্ষক বা শিক্ষয়িত্ৰীক এই সম্পৰ্কে প্ৰশ্ন কৰিবা। আৰু যেতিয়ালৈকে তোমালোকৰ মনত বিষয় সম্পৰ্কত এটা শুদ্ধ ধাৰণা নাহে, তেতিয়ালৈকে এই দিশটোৰ সম্পৰ্কত সম্পূৰ্ণ জ্ঞান আহৰণ কৰিবলৈ যত্ন কৰিবা। Ask question if you don't understand. Raise your hand and ask question if you don't understand something. If you don't feel comfortable asking in front of everyone, write yourself a reminder to talk to the teacher after class. আমাৰ বহুত ল'ৰা ছোৱালীৰ কি হয়, তেওঁলোকে শ্ৰেণীকোঠাত যদি কিবা বিষয়ৰ প্ৰশ্নত খোকোজা থাকে, সেই সম্পৰ্কত সকলোৰে সন্মুখত শিক্ষক বা শিক্ষয়িত্ৰীক প্ৰশ্ন কৰিবলৈ লাজ কৰে। কিন্তু এই লাজ কৰাৰ যিটো স্বভাৱ, সেই স্বভাৱটোৱে তোমাক বহুতো দিশত পিছ পেলাই ৰাখিব পাৰে। গতিকে যদি তুমি শ্ৰেণীকোঠাত শিক্ষক বা শিক্ষয়িত্ৰীক তুমি নুবুজা কিবা বিষয় সম্পৰ্কত প্ৰশ্ন সুধিবলৈ লাজ কৰা, তেতিয়াহ'লে শিক্ষক বা শিক্ষয়িত্ৰীক লিখিত হিচাপে হ'লেও সেই প্ৰশ্নটোৰ সঠিক উত্তৰ দিবৰ কাৰণে অনুৰোধ কৰিবা। এই সংকোচজনিত দিশখিনি যেতিয়ালৈকে তুমি পৰিহাৰ কৰিব নোৱাৰা, তেতিয়ালৈকে তোমাৰ শিক্ষা কেতিয়াও সম্পূৰ্ণ বা পৰিপূৰ্ণ হ'ব নোৱাৰে। ইয়াৰ পিছৰ দিশটোলৈ আমি যাওঁ। মেক এ ষ্টাডি শ্বিডিউল প্লেন। তুমি শিক্ষাৰ ক্ষেত্ৰত যেতিয়া আগবাঢ়িবা, যেতিয়া তুমি পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িবা, তুমি পঢ়াৰ কাৰণে তোমাৰ এখন নিৰ্দিষ্ট সময়সূচী, এখন নিৰ্দিষ্ট সময় তালিকা নিশ্চিতভাৱেই লাগিব। যেতিয়া তুমি পঢ়া টেবুলত বহা, সেই পঢ়া টেবুলত বহাৰ সময়ত তুমি সপ্তাহটোৰ কাৰণে এখন সময়সূচী বনাই লোৱা আৱশ্যক। সোমবাৰে কি পঢ়িবা, মঙলবাৰে কি পঢ়িবা, বুধবাৰে কি পঢ়িবা, তেনেকৈ বিষয়ভিত্তিক তোমালোকে সপ্তাহৰ 7টা দিন বিভক্ত কৰি ল'বা। ঠিক তেনেধৰণে যেতিয়া তোমাৰ ঘৰত পঢ়িবা, সেই ঘৰত তুমি কেইঘণ্টা পঢ়া, সেই কেইঘণ্টা পঢ়া সেইটো ঠিক কৰি পেলাই প্ৰতি বিষয়ৰ বিপৰীতে তুমি কিমান সময় দিবা, সেই কথাটো তোমালোকে ঠিক কৰি ল'বা। আৰু এটা কথা মন কৰিবা, যিটো জটিল বিষয় পোৱা, সেই জটিল বিষয়টোত সপ্তাহৰ বেছিকৈ ৰাখিবলৈ যত্ন কৰিবা। আমাৰ একাংশ ল'ৰা ছোৱালীৰ এটা স্বভাৱ আছে যে তেওঁলোকে যিটো বিষয় টান পায়, সেই বিষয়টোৰ পাঠদান বা অনুশীলনৰ পৰা সদায় আঁতৰি থাকে। এটা পলায়নবাদী মানসিকতা তেওঁলোকে পুহি ৰাখে। ফলত তেওঁলোকৰ যিটো জটিল হিচাপে তেওঁলোকে বিষয় ধৰি লয়, সেই বিষয়টোত তেওঁলোকে কোনোদিন পাৰ্গতালি দেখুৱাব নোৱাৰে। ইংৰাজী, সাধাৰণ বিজ্ঞান আৰু গণিত, এই 3টা বিষয়ত গৰিষ্ঠ সংখ্যক ল'ৰা ছোৱালীয়ে পিছ পৰি থকা দেখা যায়। তেওঁলোকৰ বোধশক্তিৰ অভাৱৰ কাৰণে সেইটো হোৱাতকৈ তেওঁলোকে সেই বিষয়টোৰ প্ৰতি যিটো এটা অহেতুক ভয়ভাৱ পুহি ৰাখে, সেইটোহে তেওঁলোকক আগবঢ়াৰ ক্ষেত্ৰত বহুত ক্ষেত্ৰত বাধা দিয়ে। গতিকে তোমালোকে এটা নিৰ্দিষ্ট সময়সূচী আৰু এখন নিৰ্দিষ্ট সূচী তৈয়াৰ কৰি পঢ়াৰ ক্ষেত্ৰত আগবাঢ়িবলৈ যত্ন কৰিবা। মেক এ ষ্টাডি শ্বিডিউল প্লেন. When making a study schedule, look at your planner and think about what needs to be accomplished. Think about the type of question that will be the test and the topics that will be covered, so you know what you should focus on. Set a specific goal for each study season. Like how many topics you will cover by the end of the season. সময়সূচীটো নিৰ্ধাৰণ কৰোঁতে আৰু এটা কথা লক্ষ্য কৰিবা, যাতে তোমালোকৰ যিকেইটা বিষয় আছে, সেই বিষয়কেইটা যাতে সমানুপাতিকভাৱে পঢ়িবলৈ সময় যোগাৰ হয়। সেই তালিকাখন বা সময়সূচীখন প্ৰস্তুত কৰোঁতে সেই ক্ষেত্ৰতো তোমালোকে মনোযোগ দিয়া উচিত। শিক্ষাৰ ক্ষেত্ৰত আৰু এটা মন কৰিবলগীয়া কথা যে তুমি কিমান ঘণ্টা পঢ়িছা সেইটোতকৈ কিমান মনোযোগ দি পঢ়িছা সেইটোহে বেছি জৰুৰী।
যি সময়ত তোমালোকে পঢ়াত বহিবা সেই সময়ত কেৱল পঢ়াৰ বিষয়টোতহে মনোযোগটো কেন্দ্ৰীভূত কৰিবা। যদি পঢ়াৰ টেবুলত বহি পেলাই অন্য বিষয় অন্য কথাত তোমালোকে মনোযোগটো যোৱা, তোমালোকৰ মনোযোগ ব্যাহত হ'ব আৰু এনে কাৰ্যই তোমালোকৰ শিক্ষাৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব। বহুতো ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত দেখা পোৱা যায় যে তেওঁলোকে যথেষ্ট সময় পঢ়াত খৰচ কৰে, কিন্তু ইয়াৰ বিপৰীতে শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে সিমান এটা সফলতা অৰ্জন কৰিব নোৱাৰে। ইয়াৰ প্ৰধান কাৰণটো হৈছে কি, তেওঁলোকে পঢ়াৰ সময়ত পঢ়াৰ দিশটোতকৈ অন্য দিশত মনোযোগ বেছি দিয়ে। গতিকে পঢ়াৰ সময়ত যাতে তোমাৰ মনোযোগটো ব্যাহত নহয়, সেই ক্ষেত্ৰত তোমালোকে সততে চকু ৰখাৰ যত্ন কৰিবা। Start studying more effectively. Get more out of your study season with the complete study toolkit including note-taking template, tips and more. পঢ়াৰ সময়ত তোমাক যিখিনি পঢ়াৰ সা-সঁজুলি আৱশ্যক সেইখিনি হাততে ঢুকি পোৱা দূৰত্বত ৰাখিবা আৰু যিখিনি বিষয়ত তোমালোকে বিভিন্ন টোকা প্ৰস্তুত কৰিবলগীয়া হয়, নোট প্ৰস্তুত কৰিবলগীয়া হয়, সেই দিশখিনিত সঠিকভাৱে আগবাঢ়ি গৈ সঠিকভাৱে কামখিনি কৰিবৰ যত্ন কৰিবা। ইয়াৰ পিছৰ পৰ্যায়ত আমি শিক্ষাৰ ক্ষেত্ৰত মন কৰিবলগীয়া অইন এটা দিশ আমি উল্লেখ কৰিব বিচাৰোঁ। সেইটো হৈছে ৰিভিউ নোটছ ফ্ৰম ক্লাছ এভৰি ইভিনিং। তোমালোকৰ স্কুলত বা শিক্ষানুষ্ঠানত পাঠদান দিয়াৰ সময়ত যিখিনি শিক্ষা দিয়ে, যিখিনি নোট দিয়ে, সেইখিনি ঘৰলৈ অহাৰ পিছত তোমালোকে ঘৰলৈ আহি সেইখিনি পুনৰ পৰ্যালোচনা কৰাৰ যত্ন কৰিবা আৰু সেইখিনি তোমালোকে সুশৃংখলবদ্ধভাৱে ৰাখি পেলাই আহিবলগীয়া পৰীক্ষাত সেইখিনি যাতে সঠিকভাৱে প্ৰয়োগ কৰিব পাৰা সেই দিশটো নিশ্চিত কৰিবা। Review notes from class every evening. After school, review and expand on the notes from class. Reviewing notes help move material learned from short-term memory into long-term memory, which will help next time you have a big test. এই ক্ষেত্ৰত এটা কথা মন কৰিবা যে আমাৰ যিটো স্মৃতি শক্তি আছে, সেই স্মৃতি শক্তিখিনি সঘনে প্ৰয়োগ হৈ থাকিলেহে স্মৃতি শক্তিখিনি সজীৱ হৈ থাকে। আমাৰ মগজুৱে সকলো কথা সকলো সময়তে ধৰি ৰাখিব নোৱাৰে। সঠিক অনুশীলন কৰিলে মগজুৰ শক্তি, মগজুৰ বহন ক্ষমতাটো বৃদ্ধি পায় আৰু এই ক্ষেত্ৰত তোমালোকে নিজৰ স্মৃতি শক্তি যাতে প্ৰখৰ হয়, খৰ হয়, সেই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিবা আৰু পৰীক্ষাৰ সময়ত যিখিনি প্ৰশ্ন আহিব পাৰে সেই প্ৰশ্নখিনি সুশৃংখলভাৱে সজোৱাৰ যত্ন কৰিবা। ইয়াৰ পিছৰ পৰ্যায়ত আহিব টক টু টিচাৰ, শিক্ষকৰ লগত কথা পতা, আলোচনা কৰা। টিচাৰ্ছ আৰ দেয়াৰ টু হেল্প ইউ টু ডু ইয়'ৰ বেষ্ট। টক টু ইয়'ৰ টিচাৰ এণ্ড আস্ক ফৰ ক্লেৰিফিকেশ্যন অৰ এক্সট্ৰা হেল্প ইফ ইউ নিড ইট বিফ'ৰ ইয়'ৰ টেষ্ট। টেকিং দ্য ইনিচিয়েটিভ টু আস্ক ফৰ হেল্প গোজ লং ৱে উইথ দ্য টিচাৰ। পৰীক্ষাৰ সময়ত বা পৰীক্ষাৰ আগত তোমালোকৰ শিক্ষানুষ্ঠানত যি পাঠদান দিয়ে, সেই পাঠদানত যদি তোমালোকৰ কিবা কথাত খোকোজা থাকে, কিবা জানিবলগীয়া থাকে, সেই ক্ষেত্ৰত তোমালোকে তোমালোকৰ শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়িত্ৰীৰ লগত মুকলিভাৱে আলোচনা কৰিবা আৰু নুবুজা কথাখিনি তেখেতসকলৰ পৰা স্পষ্টভাৱে জানিবৰ বাবে যত্ন কৰিবা। মনত খোকোজা থাকিলে তোমালোকে পৰীক্ষাত তাৰ সঠিক উত্তৰ দিব নোৱাৰিবা। গতিকে মনত যাতে এটা বিষয়বস্তু সম্পৰ্কত সঠিক ধাৰণা হয়, সেইকাৰণে সদায় মনটোক এটা স্পষ্ট দৃষ্টিভংগীৰে পৰিচালিত কৰিবৰ যত্ন কৰিবা। ইয়াৰ পিছতে আহিব তোমাৰ পঢ়াৰ ক্ষেত্ৰত এটা সুস্থ পৰিৱেশ সৃষ্টি কৰা। এই সুস্থ পৰিৱেশটো তুমি কি ধৰণে সৃষ্টি কৰিবা, এইটো বহুত ক্ষেত্ৰত সামগ্ৰিক এটা পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰে। সঠিকভাৱে পঢ়া শুনা কৰিবলৈ হ'লে এটা শান্ত পৰিৱেশ নিশ্চিতভাৱেই লাগিব। গতিকে তোমালোক যেতিয়া পঢ়াৰ ক্ষেত্ৰত বহা, পাঠদানত বহা ঘৰত, তেতিয়া যাতে তোমাৰ এটা আবদ্ধ ৰুমত তোমালোকে যাতে পঢ়া শুনা কৰিব পাৰা, সেইটো এটা যত্ন ল'বা, সেই ক্ষেত্ৰত এটা চকু ৰাখিবা আৰু পঢ়াৰ ক্ষেত্ৰত যেতিয়া বহিবা, তেতিয়া যাতে ঘৰত এটা শান্ত পৰিৱেশ থাকে
সেই ক্ষেত্ৰত বিশেষকৈ অভিভাৱকসকলে গুৰুত্ব দিয়া আৱশ্যক। পঢ়া ল'ৰা ছোৱালীয়ে যেতিয়া পঢ়ে সেই সময়ছোৱাত ঘৰত শব্দৰ সৃষ্টি হ'ব পৰা যিখিনি উৎস থাকে, যেনে টিভি, ৰেডিঅ', মোবাইল, সেইখিনি ব্যৱহাৰৰ পৰা বিৰত থাকিব লাগে। ইয়াৰ পিছৰ পৰ্যায়ত আমি আহোঁ, দ্য বেষ্ট ষ্টাডি স্পট ইজ ওৱান ইজ ডেট কোৱাইট, ৱেল লিট এণ্ড in a low traffic area. Make sure there is a clear workspace to study and write on. Everyone's needs are different, so it is important you find a spot that works for you. আমাৰ পৃথিৱীখন কৰ্মত ব্যস্ত হৈ পৰিছে, যান্ত্ৰিক হৈ পৰিছে। গতিকে এই ব্যস্ত আৰু যান্ত্ৰিক পৃথিৱীখনত তুমি মনে বিচৰা মতে এটা সামগ্ৰিক শান্ত পৰিৱেশ পোৱাটো বহুত ক্ষেত্ৰত সম্ভৱপৰ নহয়। বিশেষকৈ যোনখিনি ছাত্ৰ ছাত্ৰী নগৰ অঞ্চলত বাস কৰে, বিভিন্ন যান বাহনৰ পৰা আৰম্ভ কৰি বিভিন্ন শব্দ সৃষ্টি হৈ থাকে। কিন্তু তেনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো তোমালোকে তোমালোকৰ পঢ়া শুনা আগবঢ়াই নিব লাগিব। ইয়াৰ পিছতে আহিছোঁ, পঢ়াৰ ক্ষেত্ৰত নিজৰ মনোযোগটো কি ধৰণে অব্যাহত ৰাখিবা। পঢ়াৰ সময়ত কিছু বিৰতিৰ আৱশ্যক। প্ৰত্যেক 30 মিনিট বা তাতকৈ কিছু বেছিও হ'ব পাৰে। তোমালোকে পঢ়াত কণ্টিনিউৱাছ বহি থকাৰ কোনো আৱশ্যক নাই। তোমালোকে আধা ঘণ্টা বা 45 মিনিট পঢ়াৰ পিছত 5 বা 10 মিনিটৰ কাৰণে খন্তেক এটা বিৰতি ল'বা। এই বিৰতিটোৱে কি কৰিব, তোমালোকৰ মনটোক জীপাল কৰিব, ৰিফ্ৰেছ কৰিব আৰু পুনৰ তোমালোকে যাতে মনোযোগ দি পঢ়িব পাৰা, সেইটো কাৰণে এটা মনটোক এটা পৰিৱেশ দিব। For every 30 minutes you study, take a short 10 to 15 minutes break to research. Short study sessions are more effective and help you make the most of your study time. Find out more about taking a study break that work. Studyৰ মাজত এটা ব্ৰেকটো খুব আৱশ্যক। এই ব্ৰেকটো ল'বলৈ যত্ন কৰিবা। ইয়াৰ পিছত আহিছোঁ ছিম্প্লিফাইড ষ্টাডি নোট। যিখিনি তোমালোকে অধ্যয়ন কৰা, যিখিনি পাঠ তোমালোকে যুগুত কৰা, সেইখিনি সহজভাৱে বুজাৰ বা সহজভাৱে প্ৰস্তুত কৰাৰ যত্ন কৰিবা। মেক ষ্টাডিং লেছ অভাৰৱেলমিং বাই কনচেন্টিং নোটছ ফ্ৰম ক্লাছ। আণ্ডাৰলাইন or highlight keywords, create visual aids like chart, story web, mind map or outline to organize and simplify information and help you remember better. নিজৰ যিখিনি অধ্যয়নৰ বিষয়বস্তু আছে, সেই অধ্যয়নৰ বিষয়বস্তুখিনিক তোমালোকে নিজৰ উপযোগীকৈ সহজভাৱে বুজাৰকে প্ৰস্তুত কৰিবা। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত কিছুমান আহিলাই আমাক সহায় কৰে, যেনে চাৰ্ট, বিভিন্ন আউটলাইন আৰু বিভিন্ন ৱেব, এইবোৰৰ জৰিয়তে আমি নিজৰ যিখিনি শক্তি, যিখিনি স্মৃতি শক্তি, সেইখিনিক আমি জীপাল কৰি ৰাখিব পাৰোঁ। শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াৰ ক্ষেত্ৰত দলবদ্ধ প্ৰচেষ্টাৰ খুব জৰুৰী প্ৰয়োজনীয়তা আছে। ষ্টাডি উইথ এ গ্ৰুপ, ৱৰ্কিং উইথ ক্লাছমেট, এনকাৰেজ এন ইনিচিয়েটিভ environment to keep you engaged. This gives you a chance to test your knowledge with others, quiz each others on the content and help boost each others confidence. সহপাঠীৰ লগত তোমালোকে যদি এটা গ্ৰুপ কৰি এটা নিৰ্দিষ্ট বিষয় বাছি লৈ পেলাই আলোচনা কৰা, ডিছকাশ্যন কৰা, তেতিয়া তোমালোকে ইজনে সিজনৰ পৰা নজনা বিষয়বস্তু সম্পৰ্কত জ্ঞান আহৰণ কৰিব পাৰিবা। তোমালোকৰ নিজৰ শক্তি, নিজৰ সামৰ্থ্যটো অনুধাৱন কৰিবৰ বাবে সহপাঠীসকলক বিভিন্ন প্ৰশ্ন কৰিব পাৰা বা সহপাঠীসকলেও তোমালোকক বিভিন্ন প্ৰশ্ন কৰিব পাৰে। এনেধৰণৰ আলোচনা, পৰ্যালোচনা আৰু গ্ৰুপ ডিছকাশ্যনে শিক্ষাৰ ক্ষেত্ৰত তোমালোকক আগবাঢ়ি যোৱাত সহায় কৰিব। আনহাতে তোমালোকে একোটা নিৰ্দিষ্ট বিষয়ৰ
বিষয় নিৰ্বাচন কৰি সেই নিৰ্দিষ্ট বিষয়টো তোমালোকে এটা গ্ৰুপ হিচাপে আলোচনাত বহিব পাৰা বা এটা বিষয় বাছি লৈ পেলাই তাৰ অনুশীলনত নিজক জড়িত কৰিব পাৰা। ইয়াৰ পিছৰ সৰ্বশেষ বিষয়টোলৈ আমি আহিছোঁ, ষ্টাডি স্মাৰ্ট নট হাৰ্ড। পঢ়াৰ ক্ষেত্ৰত তোমালোকে এটা কথা লক্ষ্য কৰিবা যে জীৱনটোত শিক্ষাৰ অন্ত নাই, জ্ঞান আহৰণৰ অন্ত নাই। গতিকে সদায় নিজৰ জ্ঞান বৃদ্ধিৰ বাবে তোমালোকে যত্ন কৰিবা, নিজৰ সামৰ্থ্যতাটো বৃদ্ধি কৰিবৰ কাৰণে যত্ন কৰিবা। নিজৰ শক্তিটো যেতিয়া তোমালোকে উদ্ভাৱন কৰিব পাৰিবা, তেতিয়াই তোমালোকে জীৱনৰ সকলো ক্ষেত্ৰতেই আগবাঢ়িব পাৰিবা। যদি তুমি এটা সঠিক পদ্ধতিৰে আগবাঢ়া, তোমাৰ নিজৰ যদি শক্তি সামৰ্থ্যখিনি তুমি অনুধাৱন কৰিব পাৰা আৰু সেই শক্তি সামৰ্থ্যৰ মতে যদি তুমি আহিবলগীয়া দিনৰ কাৰণে নিজক প্ৰস্তুত কৰিব পাৰা, নিশ্চিতভাৱে তুমি শৈক্ষিক ক্ষেত্ৰত বা জীৱনৰ যিকোনো ক্ষেত্ৰতেই সফলতা অৰ্জন কৰিব পাৰিবা। ষ্টাডি স্মাৰ্ট নট হাৰ্ড। Knowing how to study effectively is a skill that will benefit you for a life. Developing effective study skill require lot of time and patience. If you follow these tips, you will be on your way to discovering which type of study work best for you, so you can knock your next test out of the park. আশা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষাৰ ক্ষেত্ৰত বা পৰীক্ষাৰ ক্ষেত্ৰত আগবাঢ়িবৰ কাৰণে সঠিক পদ্ধতি অনুধাৱন কৰিবৰ কাৰণে যিখিনি পদ্ধতি কৌশলৰ আৱশ্যক, আমাৰ এই আলোচনাত যিখিনি বিষয় আমি দাঙি ধৰিলোঁ, সেই বিষয়খিনিয়ে তেওঁলোকক সহায় কৰিব। তোমালোকে শৈক্ষিক ক্ষেত্ৰত আগবাঢ়ি যোৱা, সেইটো শুভেচ্ছা